থাকিবা? গীতা, মোৰ তাত 4 মাহমান লাগিব হ'বলা। তুমি তাত 4 মাহ থাকিবা? মই ইয়াত 4 মাহ কেনেকৈ থাকিম বাৰু? মই ফোন চোন কৰি থাকিম নহয়, তুমি চিন্তা নকৰিবা। মানস, নগ'লে নহয়নে? শুনা, চাকৰি বাকৰি এটাও নাপালোঁ। মই এটা কামৰ প্ৰশিক্ষণৰ কাৰণে 4 মাহৰ বাবে বাহিৰলৈ যাব ওলাইছোঁ। আৰু মই যদি সেইখিনিকে শিকি নাহোঁ, তোমাক বিয়া পতাৰ পিছত আমি কেনেকৈ সংসাৰখন আৰম্ভ কৰিম? বিয়া পতাৰ পিছত গোটেই জীৱনটো সুখত থাকিবলৈ নিবিচাৰা জানো? বিচাৰো। বিচৰা যদি এই 4 মাহ অলপ কষ্ট কৰি থাকা আৰু মই আহিয়েই তোমাক বিয়া পাতিমহি। মানস, তুমি নথকা সময়খিনিতে মোৰ মা দেউতাই যদি মোক কাৰোবালৈ বিয়া দিব খোজে, তেতিয়া মোৰ কি হ'ব? 4 মাহতে বিয়া নিদিয়ে দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। ঠিক আছে মানস, মই তুমি অহালৈ ৰৈ থাকিম। ভাইটি, তই যাবলৈ ওলালিয়ে নে? অঁ দাদা, মই ওলালোৱে দে, মোৰ অকণমান দেৰিয়ে হৈছে। ভাইটি, ভালদৰে থাকিবি। অঁ দাদা, তয়ো ভালদৰে থাকিবি আৰু মাক চাবি। বোপা, খোৱা বোৱা টাইমমতে কৰিবি দে। হ'ব মা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। ডাঙৰ বোপা, সৰু বোপানো কি কামত গৈছে 4 মাহৰ কাৰণে? মই দেখোন একো বুজি পোৱা নাই। মা, এইবোৰ কথা তুমি কৈ থাকিলেও বুজি নোপোৱা দিয়া। এইবোৰ কিবা বিজনেছ লাইনৰ কাম। ভাইটিয়ে সেয়া প্ৰশিক্ষণ ল'বলৈ গৈছে। 4 মাহৰ বাবে সি প্ৰশিক্ষণ ল'ব। 4 মাহ ট্ৰেইনিং মাৰি আহি সি গাঁৱত বিজনেছ কৰিবহি পাৰিব। সেইবোৰো কি বিজনেছ অ? যেনে ধৰা গাহৰি ফাৰ্ম, পলু ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম। এই তোমাক আৰু মই কি ক'ম, বহুত আৰু দিয়া এইবিলাক। জানো আৰু, মই হ'লে সেইবিলাক একো বুজি চুজি নাপাম। মুঠতে সি যি কামত গৈছে, সি যাতে সফল হৈ ঘৰলৈ উভতি আহে। মানস যোৱা আজি এসপ্তাহেই হ'ল, সি মোক ফোন এটাও কৰা নাই। প্ৰথম দিনা গৈ পাই যি ফোন কৰিছিল আহি পালোঁ বুলি, এতিয়ালৈকে সি মোক ফোন এটাও কৰিবলৈ তাৰ মনত পৰা নাইনে? মইহে তাক বেছি মনত পেলাই থাকোঁ, সি মোক মনতেই নেপেলায়। মা, তুমি আজি ৰাতিপুৱাৰ পৰা বিচনাৰ পৰা উঠাই নাই যে? ঘৰ চোতাল একোৱে সাৰা নাই। বাচনখিনি বাৰু ময়ে ধুলো। ৰহ বোপা, মই কঁকালটোৰ বিষত উঠিবই পৰা নাই। বিয়াখন পাত বুলি কৈ থাকিলেও বিয়া নেপাত। এতিয়া থাক, চোতাল ঘৰ তেনেকেই পৰি থাকক। মই কঁকালৰ বিষত চাপৰি ঘৰ চোতাল সাৰিব নোৱাৰোঁ। লোকৰ ল'ৰাই সেই পেটাকলি বয়সতেই ছোৱালী পলুৱাই আনে। আমাৰ বিয়া পতা বয়স হ'লেও বিয়া পাত বুলি কৈ থাকিলে বিয়া নেপাত। থাক, ঘৰৰ অৱস্থা যি হয় তাকে হৈ থাকক। হ'ব দিয়া মা, এইবাৰ বাৰু মই বিয়াখন পাতিম। ভাইটিক আহি ল'বলৈ দিয়া আগে। মই ছোৱালী এজনী চাই ছোৱালীজনী কেতিয়া মুঠতে ঘৰখনলৈ আনি লওঁ। ভাইটি অহাৰ পিছত ভালকৈ বিয়াখন পাতিবি। হ'বনে নহ'ব? তই মত দিয় যদি মই কাইলৈ যাওঁ ছোৱালী চাবলৈ। মা, ভাইটি নথকাকৈ মোৰ ছোৱালী আনিবলৈ মন নাছিল, কিন্তু এতিয়া তুমিও বিচনাত পৰি আছা। তথাপিও ভাইটিক এবাৰ ফোনতে কথাটো পাতি লওঁ। তই তালৈ ফোনটো লগাই মোক দিবি, মই তাক যি ক'ব লাগে মই ক'ম। হ'ব দিয়া। মাজনী, কাইলৈ তোক চাবলৈ মানুহ এঘৰ আহিব। কি কথা কৈছা দেউতা? অঁ, মানুহৰ বৰ ভাল মানুহ। মই মানুহঘৰক পচন্দ কৰিছোঁ। আৰু ল'ৰাটো বৰ ঠাণ্ডা। মদ ভাং একো নাখায়। এনেকুৱা মানুহ সহজতে পোৱা নাযায়। তই বিয়া নহওঁ বুলি নকবি কিন্তু দেই। দেউতা, মোৰ ইমান সোনকালে বিয়া হ'বলৈ মন নাছিল। একো নহয় দে, দুদিন আগ দুদিন পিছ, কিনো এনেও তোক বিয়া দিবই লাগিব। দেউতা, মোৰ কথাটো তুমি বুজাচোন। তই মোৰ কথা নেপেলাবি দেই। মই তোৰ চব কথা শুনিম। এই কথাটো কিন্তু কেতিয়াও নুশুনো, কাৰণ মানুহঘৰ বহুত ভাল। হে ভগৱান, মানস যোৱা এমাহেই হৈছে দেখোন। সি 4 মাহ লাগিব বুলি কৈছে। এতিয়া মোৰ বিয়া পাতিব ওলাইছে দেউতাই। মই কি কৰোঁ বাৰু? মই মানসক ফোন কৰোঁ। মানসে পুতুককে ফোনটো ৰিচিভ নকৰে। বৰ ডাঙৰ কথা হ'ল দেখোন। আকৌ এবাৰ ফোনটো মাৰি চাওঁ, কি জানিবা ৰিচিভ কৰে। অঁ কোৱা, কিয় ইমানকে ফোন মাৰি আছা? জানাই দেখোন মই এইখিনি সময়ত বিজি থাকোঁ বুলি। মানস, দেউতাই মোৰ বিয়া ঠিক কৰিবলৈ ওলাইছে। সেইকাৰণে মই তোমাক ইমানকৈ ফোন কৰি আছোঁ, তুমি ফোনটো ৰিচিভ কৰা নাই। মই তোমাক ফোনতো কৈছোঁ আৰু আহোঁতেও ইমান ধুনীয়াকৈ বুজাই থৈ আহিছোঁ যে মই 4 মাহ ট্ৰেইনিং কৰিব লাগিব। তাৰপিছত মই নতুন জীৱন এটা কথা ভাবিছোঁ। তুমি অকণমান বুজিবলৈ চেষ্টা কৰাচোন। আৰু যদি ইমান তোমাৰ ঘৰৰ মানুহ অধৈৰ্য হৈছে বিয়া দিবলৈ ওলাইছে, যোৱা, মোৰ কথা বাদ দিয়া, বিয়া হৈ গুচি যোৱা। মই তোমাৰ এই আনৰ লগত বিয়া হ'ব নোৱাৰোঁ। মই এটা কামত আছোঁ। চব সময়তে মই বিয়াৰ কথা পাতি থাকিব নোৱাৰোঁ নহয়। তুমি কিয় বুজি নোপোৱা? আৰু এটা কথা, মোৰ দাদাও আছে। দাদা বিয়া পাতাৰ পিছতহে মই বিয়া পাতিব পাৰিম। মই ভাবিছিলোঁ দাদাই বিয়াখন আগে পাতি লওক, তাৰ পাছত মই বিয়া পাতিম। এনেও দাদাও বিয়া পাতিবলৈ ওলাইছে। দাদাইও ছোৱালী চোৱা কথা কৈ আছে। মা হেনো খুব অসুখ হৈ আছে এইকেইটা দিন। দাদাই চাগে এনেও জইন কৰি ছোৱালী আনিবই এইকেইদিনতে। মই যোৱাৰ পিছতহে ভালদৰে বিয়া পাতিব। হ'ব দিয়া, তুমি বিজি আছা যেতিয়া যোৱা। মই মোৰ মনটো খেলি মেলি লাগি থকাৰ কাৰণে তোমালৈ ফোন কৰিলোঁ। হ'ব দিয়া, তুমি ইমানকৈ ফোন মাৰি থকা দেখি মই মনে মনে বাহিৰলৈ আহি ফোন কৰিছোঁহি। আপোনাৰ ছোৱালীজনীক আমাৰ বৰ পচন্দ হৈছে। আমি তাইক আজিয়ে আমাৰ লগত লৈ যামগৈ। এনেও বিয়াখন কিছুদিনৰ পিছতে পাতিম যেতিয়া, কাইলৈ নিয়া আজি নিয়া। মই তাইক আজিয়ে লৈ যামগৈ আমাৰ লগত। মোৰ একো আপত্তি নাই দিয়ক। আপোনালোকে যেনেকৈ ভাল দেখে তেনেকৈ কৰক। মাক নোহোৱা ছোৱালী যেতিয়া আপোনালোকে যেনেকৈ বিচাৰে মই তেনেকৈ দিম। এনেও ঘৰখনত আউল মাৰিবলৈ মাইকী মানুহ নায়েই। দেউতা, একেদিনাখনে চাবলৈ আহি বিয়া পাতে জানো? একো নহয় দে, তোক পচন্দ কৰিছেই যেতিয়া তেওঁলোকে, একেদিনাখনে গ'লেও একো নহয়। আমি বিয়াখন পিছত লাহে লাহে পাতি থাকিম। অঁ, তুমি আমাৰ ঘৰত একো কষ্ট নোপোৱা। যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবা। সেয়া শুনিলি নহয়,
একো নহয় দে। এনেকৈ তাইক এদিনতে চাবলৈ আহি মানসৰ ককাইক আৰু মাকে লৈ গ'ল। মানসৰ মাক আৰু ককাইকে নাজানে যে তাই মানসক আগতেই ভাল পাইছিল, আৰু তাইও নাজানে যে সেয়া মানসৰে মাক আৰু ককাইক। বোৱাৰী, এইখন ঘৰ আজিৰ পৰা তোমাৰ হাতত গোটালো, আৰু মোৰ ল'ৰাটোৰ দায়িত্ব আজিৰ পৰা তোমাৰ হাতত। হ'ব মা, আপুনি খালি মোৰ কিবা ভুল হ'লে দেখুৱাই দিব। মা, আজি যদি ভাইটি ঘৰত থাকিল হয় সি কিমান ফূৰ্তি পালে হয় ন? আকৌ তই বুলি ক'লে সি গোটেইটো পাগল হৈ থাকে। দে, এতিয়া আমি ছোৱালীজনী মনে মনেহে আনিছোঁ, বিয়া পাতি অনা নাই নহয়। বিয়াখন যিদিনাখন পাতিম সেইদিনা সি তোৰ লগত যিমান আনন্দ ফূৰ্তি কৰে কৰিব। মই ভাইটিলৈ ফোন এটাকে লগাওঁ ৰ'বা। হেল্ল' ভাইটি, বা আজি দেখোন তই একেবাৰে ফোন লগতে ৰিচিভ কৰিলি। অঁ দাদা, মই ফ্ৰী হৈ আছোঁ আজি। দাদা, মই তোক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। ইয়াত বৰ ডাঙৰ ঘটনা এটা হৈছে বুজিছ। আমি কাইলৈ যাবগৈ লাগিব নেকি ঠিক নাই। কি ঘটনা হৈছেনো ভাইটি? আমাৰ লগতে একেলগে প্ৰশিক্ষণ ল'বলৈ অহা মানুহ এজনে ইয়াতে কিবা মেডিচিন খালে আৰু মানুহজন মৃত্যু হ'ল। হয় নেকি? বৰ ডাঙৰ ঘটনা হ'ল দেখোন। দে, কিবা অসুবিধা হ'লে তই গুচি আহিবি। দাদা, বৌজনী খবৰ কি? বৌজনী দেখিবলৈ কেনেকুৱা? তই কাইলৈ আহিবিয়ে যেতিয়া মোক কিয় সুধিছ? কাইলৈ আহি নিজেই চাই ল'বিহি কেনেকুৱা। দে দাদা, হ'ব নহ'লে এতিয়া ৰাখোঁ। অঁ ঠিকে আছে দে, ৰাখ। ল'ৰাটোৱে কিবা এটা ভাবি ওলাই গৈছিল, তাৰ মনৰ আশাটোৱে পূৰ্ণ হ'ল। দে, কপালত যিটো আছে সেইটোহে হ'ব। মা, দাদা, ক'ত আছ তহঁতে? ভাইটি, তই পালিহি? অঁ দাদা, মই পালোহি। বৌ ক'ত? আমি গম পাইছিলোৱে, তই যে বৌৰক চাবলৈ উধাটো খাই আহিবি। চাল্লা, মই নোহোৱাকৈ ছোৱালী আনিলিতো, এতিয়া উস্তাদি কৰিব আহিছ মোৰ আগত। ৰ, মই বৌৰক মাতিছোঁ। গীতা, গীতা ক'ত আছা? ওলাই আহাচোন। কোন আহিছে চোৱাহি। দাদাই দেখোন গীতা বুলি মাতিছে। মই ভালপোৱা ছোৱালীজনীৰ সৈতে নামটো একেই দেখোন। বোপাটো, তইনো কি ভুৰভুৰাই আছ মুখৰ ভিতৰতে? নাই অ' মা, একো বুৰবুৰাই থকা নাই। গীতা? কি হ'ল বোপা? তই বোৱাৰীক আগৰ পৰাই চিনি পাৱ নেকি? অঁ মা, মই এওঁক আগৰ পৰাই চিনি পাওঁ, আৰু খুব ভালদৰেই চিনি পাওঁ। কেনেকৈ চিনি পাৱনো তই? তেওঁ মোৰ লগত একেলগে পঢ়া। হয় নেকি ভাইটি? ভালেই হ'ল দে, দুয়োটা বন্ধুৱে হ'লি যেতিয়া এতিয়া আৰু ফ্ৰী হ'ব পাৰিবি। হে ভগৱান, মোৰ লগত এয়া কি হৈ গ'ল? ভাইটি, তই যা, ফ্ৰেছ হৈ ল'গৈ যা। হে ভগৱান, এয়া কি হৈ গ'ল? দাদাই দেখোন গীতাকেই বিয়া পাতি আনিলে। মই এতিয়া কেনেকৈ তাইক বৌ বুলি মাতোঁ? আৰু ঘৰখনত এই কথাবোৰ গম পালে দেখোন বৰ ডাঙৰ কথা হ'ব। মা, মই বজাৰৰ ফালৰ পৰা এপাক আহোঁগৈ ৰ'বা। মাংস অকণমানকে লৈ আহোঁগৈ। ভাইটি ইমান দিনৰ মূৰত আহিছে, তাকনো কেনেকৈ খালী ভাতকেইটা খাবলৈ দিওঁ। অঁ যা, ময়ো তোক কম বুলি ভাবিয়ে আছিলোঁ। ককাইক ভাইক দুয়োটাই বৰ মৰম চেনেহ। সিটোৱে সিটোক এৰি একো নাখায়, সিটোৱে ইটোক এৰি একো নাখায়। মা, দাদা ক'লৈ গ'লনো? দাদা বজাৰলৈ গৈছে। তই অহাৰ কাৰণে সি মাংস অকণমান আনিবলৈ গৈছে। বৌৰক ভাত বনাবলৈ দি থৈ গৈছে। হয় নেকি? হ'ব দিয়া তেনেহ'লে। দাদা ঘৰত নাই। এইখিনি সময়তে মই গীতাক কথাবোৰ সুধিব লাগিব, কেনেকৈ কি হ'ল। এই ফোনত কথা পাতি থাকোঁতে মাতটো মোৰ বৰ চিনাকি চিনাকি যেন লাগিছে। মাতটো মই ক'ৰবাত শুনিছোঁ। গীতা, এইবোৰ কেনেকৈ হ'বলৈ পালে গীতা? এইবোৰ চব তোমাৰ কাৰণে হ'বলৈ পালে। মই তোমাক কৈছোঁ যে মোৰ ঘৰৰ পৰা বিয়া ঠিক কৰিছে। মোৰ কথাবোৰ তুমি গুৰুত্ব নিদিয়া। ফোন কৰিলে ফোনো ৰিচিভ নকৰা। নহয় অ', সেই সময়ত মই বৰ ব্যস্ত আছিলোঁ। ফোন ৰিচিভ কৰিবলৈ সময়ে নাপাওঁ। মানস, মই মোৰ বিয়াৰ আগত একেবাৰে জনা নাছিলোঁ তুমি যে এওঁৰ ভাইক হ'বা। অঁ গীতা, ময়ো দাদাক এবাৰো সোধা নাছিলোঁ। কাক বিয়া পাতিবি, ক'ৰ ছোৱালী, কি কথা একোৱেই নুসুধিলোঁ। মানস, তোমাৰ দাদাই মোক অনা আজি এসপ্তাহেই হ'ল, কিন্তু মই তোমাৰ দাদাৰ লগত অকণো সুখী হ'ব পৰা নাই। মই তোমাক বহুত ভাল পাওঁ মানস। মই তোমাৰ বাহিৰে আন কাৰো লগতে সুখী হ'ব নোৱাৰোঁ। গীতা, আগৰ কথাবোৰ বাদ দিয়া। তুমি এতিয়া মোৰ দাদালৈ বিয়া হৈ আহিছা। সম্বন্ধত তুমি মোৰ বৌ হ'লা। তুমি কিয় কথাবোৰ ইমান সহজভাৱে ল'ব পাৰিছা মই বুজি পোৱা নাই। মানস, এতিয়াও সময় আছে। আমি দুয়োটা ক'ৰবালৈ গুচি যাওঁগৈ ব'লা। কি কথা কৈছা গীতা? মই মোৰ দাদাৰ মনত ইমান দুখ দিব নোৱাৰোঁ নহয়। তাৰমানে তুমি মোৰ মনত দুখ দিব পাৰা, কিন্তু দাদাৰ মনত দুখ দিব নোৱাৰা। মোক তুমি সদায় তোমাৰ দাদাৰ লগত সহ্য কৰিব পাৰিবানে? নোৱাৰোঁ। মই তোমাক দাদাৰ লগত কেতিয়াও চাই থাকিব নোৱাৰোঁ। কিন্তু মই তোমাক তেনেকৈ লৈ যাবগৈও নোৱাৰোঁ ক'লৈকো। ময়ো তোমাক বহুত ভাল পাওঁ গীতা। দৰকাৰ হ'লে মই এইখন ঘৰৰ পৰা ওলাই যামগৈ। তথাপিও মই তোমাক দাদাৰ লগত সহ্য কৰি থাকিব নোৱাৰোঁ, কিন্তু মই দাদাৰ মনতো দুখ দিব নোৱাৰোঁ। শুনা, তুমি বিচৰাটোৱেই হ'ব। মই তোমাৰ দাদাৰ পত্নীয়ে হৈ থাকিম, কিন্তু তুমি কোনো দিনাখনে এইখন ঘৰ এৰি ক'লৈকো যাব নোৱাৰা, আৰু তুমি বিয়া পাতিবও নোৱাৰা। তুমি সদায় মোৰ মানসী হৈ থাকিব লাগিব। কোৱা, পাৰিবানে নোৱাৰা? তুমি এইবোৰ কি চৰ্ত দিছা মোক? কেনেবাকৈ এই কথাবোৰ দাদাই গম পাব লাগিলে বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে কৈছোঁ, একো ডাঙৰ কথা নহওঁতে আমি দুয়োটা ইয়াৰ পৰা গুচি যাওঁগৈ ক'ৰবালৈ।
বাহ ভাইটি বাহ। ভাইটি তইতো মোক আগতেও ক'ব পাৰিলি হয় যে তই গীতাক ভাল পাৱ, মই তেতিয়া গীতাক কেতিয়াও বিয়া নেপাতিলোঁ হয়। দাদা মই গমেই পোৱা নাছিলোঁ তই যে গীতাকেই বিয়া পাতিবলৈ ওলাইছ। দাদা এতিয়া মোৰ গীতাৰ প্ৰতি কোনো বেয়া ভাৱ নাই, তই চিন্তা কৰিব নালাগে। মই তোৰ মনত কেতিয়াও দুখ নিদিওঁ। মই কাইলৈ এইখন ঘৰৰ পৰা ওলাই গুচি যামগৈ। নেলাগে, তই কিয় ঘৰ এৰি যাবি? তোৰ গাত কি ভুল আছে? তই গীতাক আগতে ভাল পাইছিলি, ভুলটো আমাৰহে। আমি একো নুসুধা নোপোচাকৈ তাইক ঘপককৈ লৈ আহিলোঁ একেদিনাই চাবলৈ গৈ। এতিয়াও একো দেৰি হোৱা নাই ভাইটি। গীতাক মই এইখন ঘৰলৈ পলুৱাই আনিহে থৈছোঁ, এতিয়াও বিয়া পতা নাই। তাইৰ লগত মোৰ স্বামী স্ত্ৰী সম্পৰ্ক একোৱেই হোৱা নাই। তই চিন্তা কৰিব নালাগে, তোৰ বিয়া গীতাৰ লগতেই হ'ব। কি হ'লনো? তহঁতে কিহৰ কথা পাতি আছ? মই দেখোন একোৱে বুজি পোৱা নাই। মা, আগতে ভাইটিয়ে গীতাক ভাল পাইছিলে। আমি একো নুশুনা নোপোচাকৈ ঘপককৈ গীতাক চাবলৈ গৈ একেদিনাখনেই লৈ আহিলোঁ। আজিহে মই সিহঁত দুয়োটাই পাতি থাকোঁতে কথাবোৰ শুনা পালোঁ। অঁ হয় নেকি? কথাবোৰ তেনেকুৱা যদি গীতা, তুমি আমাক সিদিনাখনেই সকলোবোৰ কথা খুলি নকলা কিয়? মা, আপোনালোকে মোক যিদিনাখন চাবলৈ গৈছিল সেইদিনাখন মোক দেউতাই শপত দিছে যে দেউতাই এই ল'ৰাটোলৈ বিয়া দিলে মই সেই ল'ৰাটোৰ লগতে বিয়া হ'ব লাগিব, আন একো কথাই ক'ব নোৱাৰিম। আৰু মই এইটো কথা গম পোৱা নাছিলোঁ যে মানস আপোনালোকৰেই ল'ৰা। মা, মই মানসক ভাল পাই থকা আজি 5 বছৰেই হ'ল। মানসৰ একো ইনকাম নথকাৰ কাৰণে সি মোক বিয়া পাতিবলৈ সাহস কৰা নাছিল। সেয়া শুনিলা মা, আমাৰ মাজত এতিয়াও বিয়া হৈ যোৱা নাই যেতিয়া মই সিহঁত দুটাক ভাগ ভাগ কেতিয়াও নকৰোঁ। মই সিহঁত দুয়োটাকে বিয়া পাতি দিম। ডাঙৰ বাবা, তই ভাল দেখিছ যেতিয়া কোনো কথা নাই, কিন্তু তই মনত দুখ নকৰিবি। নাই নাই মা, মোৰ মনত কোনো দুখ বেজাৰ নাই। মুঠতে ভাইটিৰ 5 বছৰ ভালপোৱাক মই কেতিয়াও প্ৰতাৰণা নকৰোঁ। মই গীতাক লগ পোৱানো কেইদিন হৈছে? অতি বেছি হৈছে যেতিয়া 10 দিনমান হৈছে চাগে। ভাইটি তই চিন্তা নকৰিবি, তহঁতৰ প্ৰেম সফল হ'বই লাগিব। সেয়া তহঁতৰ সঁচা প্ৰেম। অঁ সৰু বোপা, ডাঙৰ বোপাই কৈছে যেতিয়া মোৰ একো আপত্তি নাই। তহঁতে যেনেকৈ ভাল দেখ তেনেকৈ কৰ। যোৰা লগাবহে দিছে, ভাঙিবলৈ দিয়া নাই। তহঁতৰ 5 বছৰ ভালপোৱাক কোনে ভাঙিব পাৰিব? তহঁতৰ যোৰাটো ভগৱানেই লিখি পঠিয়াইছে। ব'লা মা। মানস, আজি আমাৰ আধৰুৱা প্ৰেমে পূৰ্ণতা পালে। সঁচাকৈয়ে এটা ভাবিব নোৱাৰা ঘটনা হৈ গ'ল, একেবাৰে চিনেমাৰ দৰে।